হিমন্ত বিশ্ব শৰ্মা এজন বৰুৱা আৰু অসম কিবা মিল আছে ন বৰুৱা আৰু অসম 100 অখিল গগৈ নমস্কাৰ আজি পডকাষ্টত এগৰাকী বিশেষ অতিথি মোৰ সৈতে উপস্থিত আছে বহুতে চিনি পায় আজিৰ দিনত আৰু সামাজিক মাধ্যম যদি আমি খুচৰি ফুৰোঁ তেতিয়াহ'লে খুব চৰ্চিত খুব পৰিচিত এগৰাকী ব্যক্তি বিকাশ অসম বীৰ লাচিত সেনা কামৰূপ জিলাৰ মুখ্য সচিব তথা কেন্দ্ৰীয় সমিতিত অন্তৰ্ভুক্ত এগৰাকী বিশেষ যুৱক আৰু প্ৰথমতে আচলতে মোৰ তেওঁলোকৰ প্ৰশ্ন হ'ব যে অসম বিকাশ অসম উপাধিটো কিয় আহিল অনুষ্ঠানতো স্বাগতম জনালৈ এটা বহু দিনৰ পৰা মোৰ মনৰ এটা প্ৰশ্ন যে অসমটো কিয় আহিল প্ৰথমতে তোমাৰ যোগেদি তোমালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসীক মোৰ ফালৰ পৰা বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ জয় অসম এই প্ৰশ্নটো ৰিচেণ্টলি মানে প্ৰায় নিউজ চেনেলবিলাকে সুধিব লৈছে যে অসম উপাধিটো আপুনি কিয় লিখে যে আপুনি বাই কমিউনিটি এজন আহোম ল'ৰা হয় আপুনি বৰুৱা লিখিব লাগে মই পিতৃ সূত্ৰে মানে উপাধি সূত্ৰে মই বৰুৱা লিখিব লাগে অসম কিয় লিখে এই অসম লিখা মূলতে মোৰ জাতীয়তাবাদটো আৰম্ভ হয় অসম লিখা মূলতে মই দেখিছোঁ যে বৰ্তমান সময়ত আমাৰ যিখিনি থলুৱা ককাই ভাই বাই ভনী আমাৰ শদিয়া বা ধুবুৰীলৈকে যিখিনি আমি ককাই ভাই আছোঁ যিখিনি আমাৰ খিলঞ্জীয়া মানুহ আছোঁ যদিও আমি অসমীয়া বুলি কওঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰ মানে পৃথকীকৰণ কৰাৰ এটা প্ৰয়াস দেখিছোঁ ক'ৰবাত নহয় ক'ৰবাত আমি কাৰোবাক আমি উচ্চ দেখোঁ কাৰোবাক নিচ দেখোঁ যিটো মানে ছেকুলাৰিজিমৰ কথা কোৱা হয় যিটো আমি অনৈক্যৰ মাজত ঐক্যৰ কথা কোৱা হয় সেই বস্তুটো কিন্তু আমি খুব বিপদ হ'লেহে আমি একত্ৰিত হওঁ যেনেকৈ আমি সময়ত আমি আহোম কোচ কলিতা মটক মান চোৱা নাছিলোঁ আপাৰ আছাম লোৱাৰ আছাম মিডল আছাম চোৱা নাছিলোঁ সকলোৱে লগ লাগি কাম কৰিছিলোঁ কিন্তু মই অসম এটা কাৰণে লিখোঁ মোৰ অসম উপাধিটোৱে মই বৰ্তমান সময়ত কাম কৰি আছোঁ সমগ্ৰ অসমৰ কাৰণে কেৱল শিৱসাগৰৰ কাৰণে নহয় বা আহোম জনগোষ্ঠীটোৰ কাৰণে নহয় মই এই অসম যিটো উপাধি বা মই বৰুৱা জেগাত অসম লিখোঁ মই অসমটোতে সকলোকে বিচাৰি পাওঁ আপাৰ আছামৰ মানুহ লোৱাৰ আছামৰ মানুহ মিডল আছামৰ মানুহ আহোম কোচ কলিতা মটক মন এই গোটেই মানুহখিনিক ইয়াতে বিচাৰি পাওঁ কাৰণে গোটেই আৱেগটো ইয়াত বিচাৰি পাওঁ কাৰণে এই ল'ৰাবোৰ ক'ৰ পৰা আহে এটা যে টিম লৈ ঘূৰি ফুৰা একদম পূৰা য়ং টিম এটা লৈ ঘূৰি ফুৰা ক'ৰবাত যদি ছোৱালী এজনীৰ কিবা এটা হৈছে ক'ৰবাত মহিলা এজনী বিপদত পৰিছে ক'ৰবাত ব্যৱসায়ী এগৰাকী বিপদত পৰিছে আমাৰ অসমীয়া হঠাৎ এটা বৃহৎ টিম ক'ৰ পৰা আহে একজেক্টলি বিলাসিতা অসমৰ ইতিমধ্যে আছেই আমাৰ খুব সুন্দৰকৈ এতিয়া বৰ্তমান সময়ত বিলাসিতা অসমৰ গুৱাহাটীৰ বিশেষকৈ প্ৰেক্ষাপটটো খুব এটা ব্যাপক তাতোকৈ ডাঙৰ কথা কি এতিয়া আপুনি এইডোখৰ জেগা আপুনি চাংচাৰি পৰা ইয়াত পাই গ'লে হয়নে মোৰ এইটো ইণ্টাৰভিউটো ল'বৰ কাৰণে বা কথাখিনি আপুনি জুকিয়াই ৰাইজৰ মাজত এৰি দিবৰ কাৰণে চ' আপোনাৰ মোৰ প্ৰতি আৱেগ এটা আছে কাৰণে আজি ইমান দূৰ ইমান ৰ'দত আপুনি প্ৰখৰ ৰ'দ 37-8 ডিগ্ৰী চেলচিয়াছত আপুনি সকলোবিলাক এৰি পেলাই এটোপাল পানী নোখোৱাকৈ মোৰ জেগা পালে হয়নে এইখিনি এটা টান মানে আপুনি জাতিটোৰ কাৰণে যেতিয়া আপুনি নিস্বাৰ্থভাৱে কাম কৰিব জাতিটো যেতিয়া ভাল পাব জাতিটোক এনেকুৱা নহয় যে ভাল পোৱা মানুহৰ অভাৱ ঘটিছে জাতিটো ভাল পোৱা মানুহৰ অভাৱ নাই যথেষ্টখিনি মানুহ আছে কিন্তু কথাটো লিড ল'ব লাগে সেইটো কাৰণে আমি যেতিয়া দেখিছোঁ বহিৰাগত ব্যক্তিয়ে আমাৰ ওপৰত কেতিয়াবা আগ্ৰাসন চলায় বা অটপালি কয় বা লক্ষ্মণ ৰেখা ক্ৰছ কৰে তেতিয়া সকলোবিলাক আহি যায় এনেই বিলাসিতা অসম বৰ্তমান সময়ত গুৱাহাটীত খুব বেছি সবল নেতৃত্ব লৈছে গোটেই সৈনিকসকল সেই শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহিছিলা পঢ়িবলৈ হয় মই যিমান দূৰ জানো PhD চলি আছে সেইখিনি বাৰু প্ৰথমতে অলপ জানি লওক PhD পঢ়া শুনাৰ কথাটো জানো অলপ এনেই প্ৰথমতে মোৰ কলেজীয়া জীৱন শিৱসাগৰতে খতম হৈছে শিৱসাগৰ কলেজৰ পৰা মই বেচেলাৰ অফ এডুকেশ্যন মানে বা বেচেলাৰ কৰিছোঁ মানে গ্ৰেজুৱেশ্যন কৰিছোঁ এডুকেশ্যনত তাৰপৰা মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত BPEd ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা MPEd আৰু পঢ়া শুনাৰ ক্ষেত্ৰত হায়াৰ এডুকেশ্যনৰ কাৰণে গুৱাহাটীত আহিবলগীয়া হ'ল ইয়াতে আহি পেলাই ছেকেণ্ড মাষ্টাৰ ডিগ্ৰী MPhil বা এতিয়া PhD বৰ্তমান সময়ত মই এতিয়া এজন স্কলাৰ আৰু বস্তুটো কি এনেকুৱা ধৰণৰ হয় আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত মই দেখিছোঁ মানে তেওঁলোকে এডুকেশ্যন কমপ্লিট কৰে হয় চাকৰি বিচাৰে এডুকেশ্যন কমপ্লিট নকৰে নহয় শ্বৰ্টকাট ৱেত নিজক মানে এষ্টাব্লিছ কৰিব বিচাৰে মই ভাবিলোঁ কি এডুকেশ্যন এটা মানে এপাত অস্ত্ৰ মানে আপুনি নিজক গতি দিবৰ কাৰণে জাতিটোক গতি দিবৰ কাৰণে গতিকে সেইটো কাৰণে বৰ্তমান সময়ত ড্ৰাগছৰ ওপৰতে মই PhD মোৰ টপিকটো হ'ল ড্ৰাগছ এডিক্টেড যিমানখিনি অসমৰ বা নৰ্থ ইষ্টৰ আমাৰ ইউথ আছে ড্ৰাগছ এডিক্টেড ইউথখিনিৰ কাৰণে মই য়োগাৰ এটা টপিক চুজ কৰি পেলাই PhD এটা টপিক বাছি লৈছোঁ আৰু লগতে আপোনাক এটা কথা কৈ যাওঁ এই ড্ৰাগছ এডিক্টেড মানুহখিনিক চুজ কৰা এটা তাতো মোৰ এটা জাতীয়তাবাদৰ এটা মানে ধাৰা এটা লুকাই আছে ধৰিছোঁ আপুনি আজি আপোনাৰ মোৰ বয়সৰ ল'ৰাবিলাক কেনেকৈ ধ্বংস হৈ গৈছে কেৱল মাত্ৰ ড্ৰাগছৰ আসক্তিৰ কাৰণে
নিচাযুক্ত দ্ৰব্যৰ কাৰণে তাৰ পৰা আঁতৰাবৰ কাৰণে এই টপিকটো মই মানে PhD টপিকটো এনেকৈ বাছি লৈছোঁ। ঘৰৰ মানুহে পঠালে পঢ়াবৰ কাৰণে পঢ়িব আহি এটা টীম লৈ পেলাই জাতীয়তাবাদী বা ক'ৰবাত কেতিয়াবা ঘৰৰ মানুহে আক্ষেপ কৰেনে? ঘৰৰ মানুহৰ জেলতো যোৱা হৈছে। জেলত যোৱা হৈছে ঘৰৰ মানুহৰ উজোৱা আপত্তি আছে মানে। এতিয়া মানে কি এনেকুৱা ধৰণৰ হৈ গ'ল, মই ৰাইজৰ পৰা যিখিনি মৰম পালোঁ, মই বিশেষকৈ কিন্তু মই ল'ৱাৰ আচামৰ কথা ক'ব লাগিব। এতিয়া মোক আপাৰ আচাম বা মিডল আচামৰ মানুহে মোক বেয়া পাই লাভ নাই, কিন্তু মই এই ল'ৱাৰ আচামৰ মানুহখিনি যিখিনি মৰম পালোঁ, আজি মোৰ ভাতঘৰ নলবাৰীত, আজি মোৰ ভাতঘৰ ৰঙিয়াত, আজি মোৰ ভাতঘৰ বৰপেটাত। মই ৰঙিয়ালৈ গ'লে মোক মানে হোটেলত কিনি খাব নালাগে, নলবাৰীলৈ গ'লে কিনি খাব নালাগে, ইভেন চাংচাৰিলৈ গ'লেও আপোনালোকৰ IIT ওচৰত মোক কিনি খাব নালাগে। গতিকে এই মানুহখিনি যিখিনি মৰম দিলে মানে এটা কথা দেই, আপুনি যি কৈছে সিহে গম পায়। এনেই কিন্তু মানুহে মোক ক'ব যে কি পাগলামি কৰি আছে পঢ়ি শুনি। আচলতে এটা নিচা হয়, নিচা হয়, দায়িত্ববোধ হয়, ৰেছপনচিবিলিটিছ আপোনাক যেতিয়া মানে গান্ধত দি দিছে ৰাইজে। চাওক, জাতিটো যদি এনেকৈ যদি সংকটত নাথাকিলেহেঁতেন তেতিয়াহ'লে মোক কিন্তু মানে সংগ্ৰাম কৰি ভাল নালাগিলেহেঁতেন। এতিয়া মোৰ সংগ্ৰামখন সেইটো কাৰণে মই অবিৰত গতিত আগবঢ়াই নিছোঁ। জাতিটো বৰ্তমান সংকটত, ভাষা সংকটত, ৰাজনৈতিকভাৱে আগ্ৰাসন, সামাজিকভাৱে আগ্ৰাসন, চাকৰিত আগ্ৰাসন। SSC কথা আপুনি গম পায়? গম পালোঁ। গতিকে SSC অসমৰ চাকৰিবিলাকত বহিৰাগত ব্যক্তি আহি ইয়াত আগ্ৰাসন কৰিছে ভুৱা চাৰ্টিফিকেটত। গতিকে এই দায়িত্বটো মোৰ এই কান্ধৰ যিখন ভাৰ, সেই ভাৰখন যদি আপুনি যদি 10 মিনিটৰ কাৰণে যদি লৈ লয়, আপুনি সকলো প্ৰফেশ্যন এৰি পিনে আকৌ ইয়ালৈ আহিবলৈ বাধ্য হ'ব মানে। আৰু কেতিয়াবা এনেকুৱা হয় যে কাম কৰিব যাওঁতে প্ৰত্যাহ্বান বহুত থাকে, আৰু বিশেষকৈ এখন চৰকাৰ সম্পূৰ্ণ চৰকাৰ বিৰোধী কামেই বেছি হোৱা যায়। যিহেতু জাতীয়তাবাদৰ কথা হওঁতে আমি কা আন্দোলনৰ কথা আমি গম পাওঁ, সেই সময়তে চৰকাৰ বিৰোধী হ'বলগীয়া হ'ল। SSCৰ কথা কৈছে, মানে চৰকাৰ বিৰোধী হ'ল। সৌসিদিনা আপোনাৰ ADRক লৈ পেলাই হৈছে, মই পাইছোঁ। আল্টিমেটলি চৰকাৰ বিৰুদ্ধে যাবলগীয়া হয়। এটা প্ৰত্যাহ্বান থাকে, কাৰণ যিখন চৰকাৰৰ অধিকাংশ মন্ত্ৰী বিধায়ক তেওঁলোকৰে আজিৰ দিনত, তাৰপিছতো এই সাহসটো আচলতে ক'ৰ পৰা আহে? মই আপোনাক সেই কথাটো অলৰেডি অলপ আগত চুই গৈছোঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ, আমি না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, না সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, না আমি ধৰিছোঁ GP সিং ডাঙৰীয়াৰ আমি বিৰোধী। আমি হ'লে তেওঁলোকৰ ছিষ্টেমটোৰ বিৰোধী। মানে চৰকাৰৰ যিটো ছিষ্টেম চলিছে, যিটো ছিষ্টেমৰ কাৰণে সুৰুঙা ৰাখি বহিৰাগত ব্যক্তিখিনি আগ্ৰাসন কৰিবলৈ সুবিধা পাইছে। এতিয়া চাওক, আপুনি যদি মাত নামাতে, ময়ো যদি মাত নামাতোঁ, বা ধৰি লৈছোঁ যদু মধুৱে যদি মাত নামাতে, কোনোবাটো মাত পাতিব লাগিব। হয়, আমি মাত পতাৰ কাৰণে জেল হাজতলৈ আমাক প্ৰেৰণ কৰিছে। আমাৰ ওচৰত ভুৱা গোচৰে অভিযুক্ত কৰি আমাক দোষী সাব্যস্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। সেইবিলাক হ'ল এটা মিছন এণ্ড ভিজন। মোৰ শ্বৰ্ট টাইম ভিজন কি বা লং টাইম এটা মোৰ গ'ল কি, মানে এইখিনি কৰাৰ কাৰণেতো আজি ধৰি লৈছোঁ আমি অসমৰ শদিয়া বা ধুবুৰীতে বিভিন্নজন ব্যক্তি আমি একত্ৰিত হৈছোঁ। জাতি গঠন প্ৰক্ৰিয়াটোত এমুঠিমান মানুহ লগ হৈ এই গঠন প্ৰক্ৰিয়াটোৰ ৰূপৰেখাডাল তৈয়াৰ কৰিছোঁ যে যাতে আমাৰ অসমীয়া মানুহখিনি কেতিয়াও কোনো কাৰণত এনেকুৱা শংকিত হ'বলগীয়া নহয়। গতিকে আমি যদি এজন সুস্থ সবল ব্যক্তিয়ে এইখিনি জাতি বিপদৰ ক্ষেত্ৰত আজি চৰকাৰ 5 বছৰ লাগিছে, 10 বছৰ লাগিছে, 15 বছৰ লাগিছে, কিন্তু সেই চৰকাৰ ভাঙি তছনছ হৈ যাব। নিৰ্দিষ্টকৈ আকৌ বেলেগ এখন চৰকাৰ আহিব। কিন্তু সেইখন চৰকাৰ অহাৰ আগত যদি কোনোবা যদি মিছাকৈ যদি আইনী মেৰ পাকত সোমোৱাই, আপোনাৰ যদি ককাই মাটিখিনি যদি আগ্ৰাসন কৰে, আপোনাৰ ভণ্টিৰ ওপৰত যদি লোলুপ দৃষ্টি ৰাখে, আপুনি এটা সময়ত এনেকুৱা হয় আইনী প্ৰক্ৰিয়া তেওঁলোক জিকি যাবগৈ। আপুনি তেতিয়া আন্দোলন কৰিও আপুনি কোনো ফচল নাপাব। গতিকে মই বিচাৰোঁ কি এতিয়া এইটো মুহূৰ্তত প্ৰত্যেকগৰাকী জাতীয়তাবাদী, প্ৰত্যেকগৰাকী জাতিপ্ৰেমী, দেশপ্ৰেমী, অসম মাতৃভূমিক ভালপোৱা ব্যক্তিয়ে ওলাই আহিব লাগে আৰু সৰজোৰে সকলোবিলাক লগ লাগি কামখিনিত আগবাঢ়িব লাগে। ভৱিষ্যত পৰিকল্পনা কি আছে? জেনেৰেলি মানুহ এজন যেতিয়া আমি দেখোঁ যে কিবা এটা কামত ওতঃপ্ৰোত জড়িত থাকে, তেওঁৰ লক্ষ্য বা উদ্দেশ্য থাকে। নিশ্চয়কৈ বিকাশ অসমৰো ক'ৰবাত নহয় ক'ৰবাত লক্ষ্য বা উদ্দেশ্য এটা আছে। মোৰ লক্ষ্য উদ্দেশ্য আছিলে মই কলেজ বা ইউনিভাৰ্চিটি এজন সহকাৰী অধ্যাপকে হওক বা এছিষ্টেণ্ট প্ৰফেচাৰ হৈ জীৱন পাৰ কৰিম। কিন্তু অসমৰ প্ৰেক্ষাপটখনৰ মানে যদি আপুনি দৃষ্টিভাগ যদি ভালদৰে মন কৰে, প্ৰেক্ষাপটত মানে আপুনি যেতিয়া পানীত নামিলোঁ, সম্পূৰ্ণ মানে স্থিতি সলনি কৰিবলগীয়া হৈ গৈছে যে জাতিৰ নামত কেতিয়াও আপোচ নকৰোঁ, জাতিৰ ক্ষেত্ৰত সদায় আগবাঢ়ি থাকিম। আহি থকা দিনবিলাকত মই ভাবিছোঁ জাতিটো এটা গঠন প্ৰক্ৰিয়ালৈ নহালৈকে, এটা পৰ্যায়লৈ জাতিটো নহালৈকে বিলাসিতা অসমৰ মজিয়াৰ পৰা আপোচবিহীন মনোভাৱেৰে অটল অদম্য আৰু অজেয় স্থিতিত, মানে ইয়াত অসমত কোনোবাই ব্যৱসায় কৰিবলৈ আহিছে, ইয়াত অসমত কোনোবাই পঢ়িবলৈ আহিছে, তাত আমাক ক'বলগীয়া একো নাই। ইয়াত কিন্তু প্ৰভুত্ব ৰাজ, দাদাগিৰি অসমীয়া ব্যক্তি কোনো ব্যক্তিৰ ওপৰত চলাব নোৱাৰিব। অসমীয়াগিৰি চলিব।
সেইটো 100%। মই এইটো কথা মুকলিকৈ অসম চৰকাৰকো কৈছোঁ, দিছপুৰ চৰকাৰক আৰু অসম পুলিচ প্ৰশাসনকো কৈছোঁ, আপোনালোকে আমাক হাজাৰবাৰ জেল হাজোতলৈ প্ৰেৰণ কৰিব পাৰে, গ্ৰেপ্তাৰ কৰিব পাৰে, তলব কৰিব পাৰে। সেইবিলাক আমাৰ জীৱনৰ অলংকাৰ হয়। কোনোবাই আমাক তলব কৰিলে চাওক, এতিয়ালৈকে মই ইমানবাৰ এৰেষ্ট খাইছোঁ, জেল খাইছোঁ, কেতিয়াও কোনো এজন স্বাভিমানী অসমীয়াই আমাক বেয়াকৈ মানে কৈ পোৱা নাই। চবেই এটাই দিছে, বিকাশদাদা বা বিলাসিতা অসমৰ লগত আছোঁ, অসমীয়া প্ৰত্যেকজন ব্যক্তিৰ লগত আছোঁ, সাহস হিচাপে আগবাঢ়ি যাওক। গতিকে ইয়াত এটা ছিষ্টেম 60 বছৰ হ'লে DGP GP সিং ডাঙৰীয়া ৰিটায়াৰ হ'ব। আপোনাৰ ভেটি লৰচৰ হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 4টা চকী খুৰা ভাগি যাব। কিন্তু জাতিটো থাকিব লাগিব। আজি এনেকুৱা DGP GP সিং বহুত আহিব, লাখ লাখ আহিব, এনেকুৱা বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ হাজাৰবাৰ আহিব, কিন্তু জাতিটোতো জীয়াই থাকিব লাগিব। অ'কে, মই একদম শেষত অলপমান ব্যক্তিগত কথা সুধিব বিচাৰিছোঁ। এই যুঁজখন কৰিব যাওঁতে এখনতো যুঁজে হয়, অসমীয়াৰ ৰক্ষাৰ কাৰণে স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত এখন যুঁজ হয়। যোৱাৰ লগে লগে ব্যক্তিগত জীৱন এটা থাকে, আৰু মই কৈছোঁ যে বহুত ল'ৰা থাকে, ব্যস্ততাৰ মাজত থকা যায়, সদায় এটাৰ পিছত এটা কাম থাকে। ব্যক্তিগত সময় ক'ত কেনেকৈ ওলায়? মই সোধাৰ কাৰণ আছে, পিছলৈকে যাম বাৰু। মই তাৰ আগত সুধি লৈছোঁ যে ব্যক্তিগত সময়টো ক'ত কেনেকৈ উলিওৱা যায়? মানে এটা দিনততো 24 ঘণ্টা থাকে, একদম হয় নহয়? 24 ঘণ্টা ধৰিছোঁ মই 6 ঘণ্টা বা 7 ঘণ্টা হ'লোঁ, 6 ঘণ্টা হ'লেও 18 ঘণ্টা সময় থাকে। সেই 18 ঘণ্টাক আপুনি টানি পানাই 48 ঘণ্টা কৰিবনে, নে আপুনি এটা দিনক টানি পানাই কমাই 10 ঘণ্টা কৰিব, আপোনালোকৰ ডিপেণ্ড কৰিব। মই প্ৰয়োজন সাপেক্ষে 24 ঘণ্টাটোক মই 48 ঘণ্টা কৰোঁ, প্ৰয়োজন সাপেক্ষে মই 12 ঘণ্টা কৰোঁ। আপুনি যেতিয়া আমাৰ অসমীয়া মানুহে আননেচেচাৰিলি, অসমীয়া মানুহে মই বিশেষকৈ বেলেগৰ কথা ক'বলৈ নাযাওঁ, আননেচেচাৰিলি পাৰ ডে মিনিমাম 4 ঘণ্টা বা 5 ঘণ্টা সময় নষ্ট কৰে। মোবাইলটো পিটিকিয়ে হওক বা তিনিআলি চাৰিআলি আড্ডা দিয়ে হওক বা কোনোবা ব্যক্তিৰ মানে সমালোচনা, মানে কোনো ইতিবাচক নহয়, নেতিবাচক সমালোচনা কৰিয়ে হওক, সেইখিনি মোক কেতিয়াও কোনো কাৰণত সেইবোৰ কৰিবলৈ সময় নাই। না মোক ক'ৰবাত আড্ডা দিবলৈ সময় আছে, না মোক কাৰোবাৰ মানে কি কয় বদনামৰ কথা আলোচনা কৰিবলৈ সময় আছে। গতিকে যিখিনি 4 ঘণ্টা 5 ঘণ্টা ফ্ৰী সময়, সেই সময়খিনি মই জাতি গঠন প্ৰক্ৰিয়াটো দিছোঁ। এনেকুৱা নহয় যে 24/7 আৱাৰ্ছ মই বিলাসিতা অসমে কৰি আছোঁ। কিন্তু মই এইটো সময়ত আপোনাৰ এটা কথা ক'ব লাগিব, মোৰ এটা টীম আছে, খুব সুন্দৰ টীম এটা, যিখিনি টীমে মোৰ লগত ফেচবুক প্ৰফাইলো ড্ৰাইভ কৰে, মোৰ ফেচবুক প্ৰফাইল ড্ৰাইভ কৰে, ফোন ৰিচিভ কৰে, মোৰ হোৱাটছআপ সিহঁতি চলাই মাজে সময়ে। এই যিখিনি মই ধৰিছোঁ মোৰ লগতে থকা সতীৰ্থ আছে, তেওঁলোকে মোক খুব বেছি এই ক্ষেত্ৰত সাহস দিছে আৰু মোৰ সময়খিনি তেওঁলোকৰ পৰা আৰম্ভণিতে এই কথাটো সুধিছিলোঁ যে এটা টীম থাকে। টীম আছে, মোৰ টীম আছে, প্ৰায় আপোনাৰ 40-50 জনীয়া টীম আছে, সেইটো টীমে সহায় কৰে। আৰু মই এটা নাম ল'ব নোৱাৰোঁ, কিছুমান তেনেকুৱা মোৰ এডভাইজাৰো আছে, বাৰু সম্ভৱ নহয়, সেইখিনি মোক সহায় কৰে। মই বস্তুখিনি মানে ধুনীয়াকৈ এটা বনাই দিয়া বস্তু ধুনীয়াকৈ লৈ পেলাই চলাব পাৰোঁ। অ'কে, তোমাৰ দৃষ্টিত সময় কি আচলতে? মই এটা বাক্যত বিচাৰিম, তোমাৰ দৃষ্টিত সময়টো হ'ল সুযোগ, সুবিধা। তোমাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা এজন ডাইনামিক লিডাৰ, এজন কষ্ট কৰিব পৰা মানুহ, কিন্তু তেখেতে লক্ষ্মণ ৰেখা কম দিনৰ পৰা অতিক্ৰম কৰিছে। তেখেতে স্পীড ব্ৰেকাৰটোত ব্ৰেকডাল মাৰিলে ভাল হয়। অ'কে, তোমাৰ দৃষ্টিত অখিল গগৈ এজন জাতীয়তাবাদী, তেওঁক অনুসৰণ কৰা যায় কিছু ক্ষেত্ৰত। অ'কে, শৃংখল চৰিয়া, উদাত্ত কণ্ঠ, তেওঁৰ পিতৃৰো আছিলে উদাত্ত কণ্ঠ, তাতোতকৈ উদাত্ত কণ্ঠ। অ'কে, তোমাৰ দৃষ্টিত সমুজ্জ্বল ভট্টাচাৰ্য, ত্যাগী, এজন ত্যাগী নেতা। তেওঁ ইচ্ছা কৰিলে আজি পলিটিক্সত যাব পাৰিব, নাই যোৱা, মুখ্যমন্ত্ৰী আসনো পালে 100%। একদম যি দিব মই চব কৈ যাম হা, খালি একো কাট নকৰিব, চিধা পঠিয়াব লাগিব। মোৰ ভুল হ'লে আপুনি ৰাইজক মই ক্ষমা বিচাৰি দিছোঁ, যি হ'ব মই তাকে কৈ যাম, কেপশ্যনত লাগিলে লিখি দিম আৰু একো নাই। তোমাৰ দৃষ্টিত প্ৰেম অলপমান স্বৰ্গীয় অনুভূতি আৰু ভাল বুজা পৰা, সাহস, ভাল বুজা পৰা সাহস, প্ৰেৰণা, অভিজ্ঞতাৰ পৰা কৈছে প্ৰেম হৈছে, প্ৰেমটো হ'বই লাগিব। প্ৰেম নহ'লে মাজে দেখি থাকোঁ। প্ৰেম বুলি ক'লে কাজিয়া হয় অলপ মাজে খুটুক খাটাক কাজিয়া বেছি কৰিব নালাগে, সময় দিব নাহিলে কাজিয়া কৰে। সেইটোতো হ'বই ন। সেইকাৰণে মই আৰম্ভণিত সুধিছিলোঁ তোমাক যে সময়ৰ কথাটো যে সুধিছিলোঁ, তেতিয়া কেলকুলেশ্যনটো কৰিছিলোঁ, সময়টো আপোনাক সেনেকৈ কৈ গৈছিলোঁ মই সময়। অ'কে, সময় মানে সুযোগ, একদম সুযোগ। আপুনি সেই সময়ত যদি আপুনি সুযোগ সুবিধা নলৈ পেলাই যদি নপঢ়ে, সেই সময়ত যদি আপুনি হৰপাত যদি নামাৰে, আপোনাৰ হাতৰ পৰা চব বস্তু গুচি যাবগৈ। সময় মানে সুযোগ। বেছি দীঘলীয়া অনুষ্ঠান নকৰোঁ, মই শেষত অলপমান কথা ক'ব বিচাৰিছোঁ যে
বৰ্তমান যিটো ৰানৱেত গৈ আছে তোমাৰ বীৰ লাচিত খানা এটা ৰানৱেত গৈ আছে এটা সময়ত আছু আছিলে আজিৰ ডেটতো নুই নকৰোঁ মই নিজেও নুই নকৰোঁ নিজেও আছু কৰিছোঁ বা আছু ল'ৰা খুব কাষৰ পৰা পাইছোঁ কা আন্দোলনৰ সময়ত একেলগে কা আন্দোলনত মই নিজেও নামিছোঁ মোৰ লগৰ ল'ৰা এৰেষ্ট হৈছে মই এটা কথা ক'ব বিচাৰোঁ যে হঠাৎ বীৰ লাচিত খানা চৰ্চিত হোৱাৰ মূল কাৰণটো কোনোবা নেতাৰ কাৰণে হ'ল নে তেওঁলোকৰ কিবা দলীয় কাম কাজৰ কাৰণে হ'ল কি কাৰণে হ'ল সঁচা কথাটো কি হ'ব পাৰে কেব বা যদি মই কিন্তু বিকাশ অসমকে সুধিছোঁ দেই মই হেৰি মানে কেব বা যদি কা নাহিলেহেঁতেন অ'কে তেতিয়া চাগে মেবি বীৰ লাচিত অসমক ৰাইজে জনাটো অকণমান পলম হ'লহেঁতেন সেইটো সময়ত কেন্দ্ৰীয় নেতৃত্ব শৃংখল চলিহা ৰন্তুপানী ফুকন বা গোবিন্দ চেতিয়া ফুকন আমাৰ হেমন্ত বৰা হৰকুমাৰ গগৈ তেওঁলোকৰ এটা খুব সবল নেতৃত্ব আছিলে আপোনাক গম পায় যে কেবৰ সময়ত বা কা সময়ত চবচে বেছিকৈ জেললৈ যোৱা ব্যক্তিজন হ'ল শৃংখল চলিহা গতিকে শৃংখল চলিহা নামটোত মানুহে সেইটো সময়ত এটা আৱেগ হ'ল আৰু বীৰ লাচিত অসম শৃংখল চলিহা ক'ত কোন হয় বীৰ লাচিত অসমৰ মজিয়াৰ এজন সৈনিক সতীৰ্থ গতিকে আপোচবিহীন কণ্ঠ সেইটো সময়ত মানে বাৰে বাৰে জেললৈ যোৱাৰ পিছতো কাৰাৰুদ্ধ হোৱাৰ পিছতো সবানন্দ সোণোৱাল অতুল বৰাৰ পৰা আৰম্ভ কৰি যিখিনি বা DGPৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানুহক চিধা চিধিকৈ কটাক্ষ কৰা ব্যক্তিজন আছিলে কেন্দ্ৰীয়ৰ আপোনাৰ ধৰি লৈছোঁ মোদী আৰু শ্বাহক কটাক্ষ কৰা বিশেষ ব্যক্তিজনে তেওঁ আছিলে বহুত কেইজন ব্যক্তি আছিলে কিন্তু সন্মুখৰ পৰা তেখেতে খাৰাকৈ চৰকাৰক সমালোচনা কৰা ব্যক্তি আৰু আপোচ নকৰা ব্যক্তিজন আছিল শৃংখল চলিহা চ' বীৰ লাচিত অসমৰ মজিয়াৰ পৰা সেইটো সময় যে জাতি সেই বিপদত মাত আজিলৈকে তেওঁ আমাৰ দৃষ্টিত হয়তো বিক্ৰীও যোৱা নাই যোৱা সেইটো কাৰণে নেতাবোৰ কিয় বিক্ৰী যায় তোমাৰ দৃষ্টিত নেতাবোৰ যে হঠাৎ বিক্ৰী যায় এতিয়া মই তিনিটা দলৰ কথা মেনশ্যন কৰিব লাগিব আছুৰ অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ যিটো লিগেচি সেইটো মানুহে ফ'ল' আপ কৰিব লাগে লেফটিষ্টৰ যিটো আদৰ্শ তাক অনুকৰণ কৰিব লাগে বাওঁপন্থী কোনো ব্যক্তিয়ে আদৰ্শ বিক্ৰী কৰি কোনো মানে আপোনাৰ পলিটিকেল পাৰ্টিত জইন নকৰে বামপন্থীৰ কথা আহোঁতে খুব সঘনাই হীৰেণ গোহাঁই ছাৰৰ কথা আহে হীৰেণ গোহাঁই ছাৰ মই সেইটো কাৰণে ক'লোঁ অলপ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পীড ব্ৰেকটো ধৰাটো এটা কাৰণে দৰকাৰ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পীড ব্ৰেকত ব্ৰেক ধৰিবলৈ পাহৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ডাইনামিক লিডাৰ তেখেত ভাৰতৰ নহয় ৱৰ্ল্ডৰ টপ 10 লিডাৰৰ ভিতৰত তেখেত এজন পৰিব কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে স্পীড ব্ৰেকত যে তেওঁ স্পীডটো কণ্ট্ৰল কৰিবৰ কাৰণে যে সেই স্পীড ব্ৰেকত ব্ৰেক মাৰিব লাগে সেইটো কথা পাহৰি গৈছে আৰু তেখেতে কাকো সন্মান নকৰে প্ৰথম এক্সাম্পলটো হ'ল বুদ্ধিজীৱী হিচাপে হীৰেণ গোহাঁই ছাৰক তেখেতে নক্সাল মাৰ্ক্সবাদী হিচাপে তেওঁক গণ্য কৰিছিলে মই কথাটো কণ্টিনিউ কৰোঁ আছু লিগেচি আৰু লেফটিষ্ট বাওঁপন্থীসকলৰ আদৰ্শ তেওঁলোকে আদৰ্শ বিক্ৰী কৰি কেতিয়াও কোনো কাৰণত জলাঞ্জলি নিদিয়ে আৰু আকৌ ক'ব লাগিব তাৰ লগতে হ'ল RSSৰ যিটো ত্যাগ লিগেচি আদৰ্শ ত্যাগ এই তিনিটা বস্তু যিজন ব্যক্তিয়ে লগত ৰাখিব এতিয়া কোনো কাৰণত নিজৰ আদৰ্শ বিক্ৰী কৰি তেওঁলোকে কি কয় আদৰ্শক জলাঞ্জলি দি তেওঁলোকে পলিটিকেল পাৰ্টি RSSৰ ত্যাগৰ কাৰণে আজি বিজেপি ৰাজপাট পাইছে 100% বিজেপি বুলি কিবা আছে জানো RSS নাথাকিলে চবটো ধপাত আজি বিজেপি কোনোবা এজন মিনিষ্টাৰ ভাষণ এটা দিওঁতে তেওঁলোকৰ ভাষণত যদি তেওঁ যদি ষ্টেজত যদি কোনোবা দুজন RSSৰ ব্যক্তি বহি থাকে তেওঁলোকে বুকু মানে ধান বন্ধা দি বান্ধে বুকু কম্পমান হয় কি কথা ক'ম কি কথা নক'ম সেইকাৰণে মই কৈছোঁ RSSৰ যিটো ত্যাগ RSSৰ এজন ব্যক্তিয়ে বিয়া বাৰু নকৰাকৈ সাংগঠনিক প্ৰমুখসকলে বা যিসকল ব্যক্তি গতিকে এনি টাইম তেওঁলোকে দেশৰ সেই প্ৰক্ৰিয়াটোতে লাগি থাকে লেফটিষ্টবিলাকে কেতিয়া কোনো কাৰণত আদৰ্শ বিক্ৰী নকৰে আৰু আছু যিটো লিগেচি ক্লাছ 8ৰ পৰা যিটো আপোনাৰ সংগঠন কৰা এতিয়াতো ধৰিছোঁ প্ৰায়বিলাক সংগঠনবিলাক আমাৰ সতীৰ্থসকলে কণ্ডিশ্যনত আহি জইন কৰি বিভিন্ন এটা বয়সত নিৰ্দিষ্ট এটা বয়সত আহি জইন কৰি আছুটো একদম ক্লাছ 7-8ৰ পৰা চলে মই সেইটো কাৰণে বিচাৰিছোঁ বীৰ লাচিত অসমৰ মজিয়াৰ পৰা আমি প্ৰত্যেকজন মানুহে এই তিনিটা বস্তু ফ'ল' আপ কৰিব লাগে মই লেটেষ্ট তোমাৰ এটা আপডেট পাইছিলোঁ যে এইবাৰ কলেজে লাচিত খানাৰ গোট এটা হ'ব নিশ্চয় হ'ব বীৰ লাচিত খানা কাৰণ এতিয়া মোক কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয় এটা দায়িত্ব দিছে ছাত্ৰ পৰিষদৰ মুখ্য আহ্বায়ক গতিকে মই প্ৰত্যেকখন কলেজতে আপোনালোকৰ চেনেলৰ যোগেদিও মই এটা আহ্বান কৰিছোঁ যে ছাত্ৰ সমাজে তাত যোগদান কৰিব পাৰিব আৰু ইলেকশ্যনত অৱতীৰ্ণ হ'ব মানে আপুনি ছাত্ৰ একতা সভা পাৰিব নিশ্চয়কৈ পাৰিব আৰু তাতো আমি কম্প্ৰমাইজ নকৰাৰ কথা এটা আহি পৰে কাৰণ দেখিছোঁ আমি যদি সেই কথাটো যদি ছাত্ৰ হৈ থকা দিনৰ পৰা যদি শিকোঁ যে আমি আপোচ কৰিব নালাগে সেই তাৰ একদম ডাইৰেক্ট মিছনটো এনেকুৱা ধৰণৰ হ'ব যে আপুনি যেতিয়া এজন ভাল লিডাৰ হ'ব এজন গুড লিডাৰ হ'ব দেন আপুনি কেতিয়া কোনো কাৰণত জাতিৰ কাৰণত কম্প্ৰমাইজ নকৰিব শেহতীয়াকৈ বিদুৰ ভাই চালোঁ বিদুৰ ভাইৰ কথা হওঁতে মই এটা কথা সুধোঁ যতীন বৰাৰ প্ৰসংগত কি ক'ব উত্থান পতন চকুৰ সন্মুখত দেখিছে যতীন বৰা এতিয়া দলত ধৰিলে দল ছিগে নলত ধৰিলে নল ছিগে হৈছে যতীন বৰাই সকলোকে যতীন বৰাৰ লগত মই সীমান্ত শেখৰৰ নামো ক'ম সীমান্ত শেখৰ মোৰ হোষ্টেল চিনিয়ৰ আছিলে সীমান্ত শেখৰ যতীন বৰাই চব সকলোবিলাক এটা ভূপেন হাজৰিকাও ইলেকশ্যন খেলিছিলে কিন্তু ভূপেন হাজৰিকাক মানুহে পলিটিকেল লিডাৰ হিচাপে নিবিচাৰে তেখেতক এজন শিল্পী হিচাপে বিচাৰে
যতীন বৰাকো এজন পলিটিকেল লিডাৰ হিচাপে নিবিচাৰে, এজন অভিনেতা হিচাপে বিচাৰে। অভিনেতা হিচাপে অসমত বৰ্তমান সময়ত যতীন বৰা আৰু ৰবি শৰ্মাৰ মাজতে টক্কৰটো চলি থাকে। কিন্তু ৰবি শৰ্মা এটাই ভাল হ'ল, তেখেতে নিজৰ স্থিতিত আকৌ আহিলে, অটল থাকিলে। কিন্তু যতীন বৰাই এবাৰ ৰাজনৈতিক মানে ভূষণ পিন্ধিলে বা তেওঁ আকৌ তেওঁ মানে বেক টু পেভিলিয়ন হ'ল। মানুহে মানে তেওঁৰ ওপৰত কি হয়, বিশ্বাসটো হেৰুৱাই পেলালে। কথা গম পাইছে। কিন্তু যতীন বৰাকো ভাল পোৱা এচাম মানুহ আছে, যিসকল ধৰিছোঁ আপোনাৰ ব্যক্তিয়ে তেওঁ কি কয় অভিনয় ভাল পায়। কিন্তু তেওঁ এতিয়া বৰ্তমান সময়ত সকলোতকৈ চৰ্চিত এজন ব্যক্তি হৈ গুচি গ'ল। কেইদিনমানৰ আগত আপুনি দেখিছে তেওঁ এখন ফটোৰ কাৰণে গোটেই অল আছাম তেওঁ মানে হেৰি হৈ গৈছে ন, মানে ক্ষমা বিচাৰিব বুলি কৈছে। গতিকে নিজৰ প্লেটফৰ্মটো সদায় মানে অগ্ৰাধিকাৰ দিব লাগে আৰু মই তেনেকৈ ভাবোঁ তেওঁ নিজৰ স্থিতিত অটল থকাটো দৰকাৰ। অস্তিত্ব কেতিয়াও সংকটত আহিব নালাগে, নিজৰ যিটো অস্তিত্ব একদম। কাৰণ চাওক, যেতিয়া কেব আৰু কা আন্দোলনত গোটেই মানুহখিনি আহি পিনে লতাশিলত গোট খোৱা নাছিলে জানো, যতীন বৰাও তেতিয়া আহিছিলে। এই মানুহে আপোনাৰ কেলকুলেশ্যন কৰি থাকে। আজি চাওক, ময়ো আহি থকা দিনবিলাকত যতীন বৰা হৈ যাম যদি মই নিজৰ স্থিতিৰ পৰা যদি মই যদি অটল নাথাকি মানে আঁতৰি যদি গুচি যাওঁ, কাইলৈ যদি বিক্ৰী হৈ যাওঁ, ৰাইজে মোক চাই আছে। এইটোৱে আমি আকৌ লগাম সেইদিনা 100%। আৰু এই ৰাইজে এইখিনি চব কি কয় মানে আপোনাৰ কাউণ্ট ডাউন কৰিয়ে যায়। ৰাইজতকৈ আপুনি উৰ্ধত কেতিয়াও হ'ব নোৱাৰে। ৰাইজ আপোনাৰ সকলোকে ডাঙৰ মনিটৰ ৰাইজ, আপোনাৰ ঘৰৰ দেউতা মা বা ককাই ভাই বাই ভনী নহয়। গতিকে সেইটো কাৰণে আমি যি কাম নকলে আঁঠুৱা চাই ভৰি মেলিব লাগে আৰু হিচাপ কৰি মানে খোজটো দিব লাগে। মই বিচাৰোঁ তেনেকৈ। সেইটোৱে আজি প্ৰগ্ৰেমটো আনকাট যদি তেনেকুৱা হয় ন সেইদিনা। তথাপিও কেতিয়াবা ৰাজনীতিত যোৱা যাব পাৰে নেকি? আজি ক'লে হয়তো মানে চাওক, ৰাজনীতিটো মই বেয়া নাপাওঁ। চিধা চিধি কৈছোঁ, মই ৰাজনীতি ভাল পাওঁ। আৰু ৰাজনীতি ভাল পোৱাটো মোৰ দৰকাৰ আছে। তোমাৰ কামৰ ষ্টাইলটো তেনেকুৱা এইটো? মোৰ কামৰ ষ্টাইলটো তেনেকুৱা বুলি নহয়, মানে এতিয়া ধৰিছোঁ ৰেহ ৰূপ বেলেগে দিব। কোনোবাই ক'ব ই ভ্লেইন হ'বৰ কাৰণে কৈছে, কোনোবাই ক'ব ই মানে আহোমগিৰি প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিচাৰিছে, কোনোবাই ক'ব কি লৱাৰ আছামখন সি গোটেইখন আপাৰ আছামেও কৰিব বিচাৰিছে। ৰাইজক আপাৰ আছাম আহোঁতে মই কথা এটা সুধোঁ। শেহতীয়াকৈ মৃণাল শইকীয়াই কৈছিলে ন, উজনি অসমৰ হেৰি নহ'লে নামনি অসম শেষে হৈ যাব এনেকুৱা কথা। উজনি অসম, নামনি অসম, মধ্য অসম, এই গোটেই টপিকটোৰ ওপৰত তুমি কি ক'বা? সেইটো কাৰণে মই বিকাশ অসম লিখোঁ, বৰুৱা যে নিলিখোঁ। আৰু দুই নম্বৰ হ'ল এতিয়া মৃণাল শইকীয়াৰ ষ্টেটমেণ্টটো অসমৰ ৰাইজৰ ষ্টেটমেণ্ট নহয়, আৰু মৃণাল শইকীয়াৰ ষ্টেটমেণ্টটো আপাৰ আছামৰ ষ্টেটমেণ্ট নহয়। চ' পলিটিকেল মানুহজনে আবুল তাবুল জাহা তাহা বকিব পাৰে, কাৰণ তেওঁ নিজৰ ভেটিটো স্থিৰ কৰিবৰ কাৰণে, সুদৃঢ় কৰিবৰ কাৰণে জাহা তাহা বকিব পাৰে। আৰু ৰূপজ্যোতি কৰ্মী বেছি পগলা বাৰু। ৰূপজ্যোতি কৰ্মীটো যিহেতু মানে চেৰা বুলি কয় মানুহে, কিন্তু ৰূপজ্যোতি কৰ্মীৰ নিচিনা হ'বগৈ নালাগে আৰু। আমি গালি পাৰিব পাৰোঁ, আমিও ৰিপৰ্টাৰহে 100%। গতিকে ৰূপজ্যোতি কৰ্মীৰ অলপমান সমস্যা আছে ঘৰত, বলিয়ামিটো মই দেখিছোঁ, কিন্তু ৰূপজ্যোতি কৰ্মী বলিয়ামিবিলাক মানে এপাত অস্ত্ৰ হিচাপে ইউজ কৰে, কোনোবাই কৰি আছে। কিন্তু মই মৃণাল শইকীয়াৰ কথাটো এটা কথা ক'ম, মানে আপাৰ আছাম ল'ৱাৰ আছাম কথাবিলাক এনেকৈ মানে খণ্ডিত কৰাতকৈ এনেকৈ হ'ব লাগে। আজি ধৰিছোঁ ল'ৱাৰ আছামৰ কোনোবা এজনী ছোৱালী নেশ্যনেল খেলিব গৈছে, আপাৰ আছামৰ 10জনী ছোৱালী খেলিব যাব। ল'ৱাৰ আছামৰ কোনোবা এটা ল'ৰা ধৰিছোঁ বোলে চাইণ্টিষ্ট হৈছে, আপাৰ আছামৰ 10টা ল'ৰা চাইণ্টিষ্ট হ'ব লাগিব। কম্পিটিশ্যনখন তেনেকৈ হওক, শৈক্ষিক বৌদ্ধিক এইটো ক্ষেত্ৰত হওক। এইবিলাক আপোনাৰ ধৰি লৈছোঁ কম্পেৰেটিভলি আমাৰ আপাৰ আছামৰ মানুহখিনি, ল'ৱাৰ আছামৰ মানুহখিনি, মিডল আছাম, এইটো থাকিব নালাগে। খণ্ডিত মনোভাৱৰ যুদ্ধখন থাকিব নালাগে। এই কলেজত যে হেৰি কৰিম বুলি ক'লা, তোমাৰ যিটো মানে ছাত্ৰ একতা সভাৰ কাৰণে বা গোট গঠনৰ কাৰণে, এইখিনিতে মোৰ এটা কথা মনত পৰে। তোমাৰ মই কলেজখনৰ নাম নলওঁ আজি, কলেজখনত মই BSc কৰিবলৈ গ'লোঁ। তো BSc কৰি তোমাৰ 3টা ছেমিষ্টাৰ দিলোঁ। আচলতে মোৰ এটা দুখো আৰু মোৰ টাৰ্ণিং পইণ্টটো জাষ্ট একেলগত শ্বেয়াৰ কৰিলোঁ, যাতে পিছলৈ সেইটো মানে বিল লাচিত খানাই সেইটো কথা চায়। তো যেতিয়া গ'লোঁ, মোৰ ঘৰৰ অৱস্থা বৰ এটা ভাল নহয়। তো মোৰ লং পেণ্টটো জেনেৰেল ঘৰত লং পেণ্ট পিন্ধি পেলাই গ'লোঁ। মোৰ কলেজৰ ইউনিফৰ্মটো মানে চিলোৱা হোৱা নাছিলে। তো মোক GSজনে বাহিৰ কৰি দিলে। নট অনলি মোকে অকল নহয়, আৰু বেলেগো আছিলে বাৰু। মই বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ, একচুৱেলি মই কলেজখনত যাওঁ সপ্তাহটোত 3 দিনমান, কাৰণ ভাড়াও মিলি নাহে মোৰ, অলপ দূৰ হয়। মানে নতুন ষ্টুডেণ্ট আছিলে, নতুন ষ্টুডেণ্ট, ছেকেণ্ড ইয়াৰ আছিলোঁ। তো যেতিয়া তেনেকুৱা হ'ল, মোক বাহিৰ কৰি দিলে। সেইটো মোৰ কাৰণে এটা মানে কি হ'ল, জীৱনটোত BScটো তাতে ষ্টপ হ'লে বাৰু, জীৱনত আৰু BSc নহ'লে বাৰু। সেইদিনা ঘৰত আহি পেলাই অলপ এনেকুৱা হ'ল, সাংবাদিকটো মোৰ বহুত আগৰে মানে চইচ এটা, আৰু মোৰ খুব আজি অনুষ্ঠানটোতে কৈ দিওঁ, মেবি চাগে তোমাৰ মোৰ খুব ফেভাৰেট ৰিপৰ্টাৰ এজন হ'ল নন্দন প্ৰতীম শৰ্মা বৰদলৈ। মই ব্যক্তিগতভাৱে বিৰাট ভাল পাওঁ, বহুত আগৰ পৰা তেওঁক ফ'ল' কৰোঁ, নিউজ লাইভৰ তেওঁৰ আইডিঅ'লজিটোক মই খুব ভাল পাওঁ। তো তেওঁক ফ'ল' কৰোঁ, গতিকে আগৰ পৰা ৰিপৰ্টিং লাইনটোত খুব চইচ, ভাল পাওঁ। যেতিয়া সেই ইনচিডেণ্টটো হ'ল, ঘৰত আহি পেলাই ঘৰত ক'লোঁ মই আৰু নাযাওঁ কলেজত, তেনেকৈ ৰিপৰ্টিং লাইনটোত যোৱাৰ কাৰণে প্লেনিং কৰিলোঁ। মাতি অলপ মানে বন্ধকত থৈ পেলাই মই ৰিপৰ্টিং কোৰ্চটো কৰিলোঁ। তাত দিব বিচাৰিলে বা তাত নগ'লোঁ। এই যে মোৰ আধৰুৱা হৈ গ'ল, সেই দুখটো চিৰজীৱন থাকি গ'ল, কাৰণ মোৰ দেউতাৰো ইচ্ছা আছিলে মোৰ ল'ৰাটোৱে BSc কমপ্লিট কৰিব। ঠিক আছে, তো মই বিচাৰোঁ যে এনেকুৱা কিতাপৰ কাৰণে, বহীৰ কাৰণে, ইউনিফৰ্মৰ কাৰণে ল'ৰা ছোৱালী যাতে ৰৈ যাব নালাগে। বহুত দেখিছোঁ
এই গোটটোৰ এই উদ্দেশ্যটো থাকিব আছে তেনেকুৱাতো অলৰেডি বহুতকেইটা সংগঠন আছে কিন্তু মই বিচাৰিম যে বীৰ লাচিত খানাৰ সেইটো এটা মানে থাকিব লাগে যাতে প্ৰত্যেকটো ছাত্ৰক মনিটৰিং কৰি পেলাই কাৰ কি অভাৱ আছে কাৰণ এডুকেশ্যনটো যদি আজি কম্পিটিশ্যনৰ যুগত যদি ষ্ট্ৰং নহয় তো এখন ঘৰ ধ্বংস হৈ যাব আপুনি একদম মেইন কথা ক'লে কিন্তু তাৰ কেৰিয়াৰটো অলপ বেলেগ জেগাত আছে মই বিশেষকৈ এইটো মুহূৰ্তত আপোনাৰ সেইটো সময়ত যিগৰাকী সাধাৰণ সম্পাদক আছিলে ছাত্ৰ একতা সভা তেখেতৰ সিদ্ধান্তটো খুব ভুল আছিলে কাৰণ তেখেতে চাওক আমি আৱেগ অনুভূতি ইম'চনেল যিটো ইছ্যু তাত সদায় গুৰুত্ব দিব লাগে আপুনি পেণ্টটো পিন্ধি নোযোৱা কাৰণ আছিলে আপুনি আৰ্থিকভাৱে আপুনি সবল বা সচ্ছল নহয় সেইকাৰণে এই সহানুভূতি বা এইখিনি বুজাবুজি বা এইখিনি আন্তৰিকতা বা আৱেগ নাথাকিলে আপুনি বহুত ক্ষেত্ৰত আপোনাৰ নিজৰ স্থিতিয়ে মানুহে হেৰুৱাই গুচি যায় কিন্তু এতিয়া বৰ্তমান সময়ত শিক্ষা বিভাগটোত মানে আমাৰ অসম চৰকাৰে গুৰুত্ব এটা কাৰণে দিব লাগে যে আপুনি যদি চাই আউট অফ ষ্টেট যদি চাই দিল্লী নিচিনা আপুনি জেগাত চাওক তাত প্ৰাইভেট স্কুলত যিমান ষ্টুডেণ্ট পঢ়াব যায় তাতকৈ ট্ৰিপল টাইমছ গভৰ্ণমেণ্ট স্কুলত পঢ়াব যায় গতিকে অসম চৰকাৰে গভৰ্ণমেণ্ট ছেক্টৰবিলাকত অকণমান গুৰুত্ব দিব লাগে আৰু যিবিলাক অলিম্পিয়াড যিবিলাক কোৰ্চ থাকে বা যিবিলাক আমাৰ ট্ৰেইনিং শিডিউল থাকে তেওঁলোকে ট্ৰেইনিং শিডিউলত অকণমান গুৰুত্ব দিব লাগে CBSE বা ICSE পেটাৰ্ণত তেওঁলোকে মানে ট্ৰেইনিং শিডিউল বনাব লাগে আৰু অকণমান যিবিলাক আপগ্ৰেড কৰিবলগীয়া কথা আছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বা এতিয়া ডাঙৰ কথাটো হ'ল কি গভৰ্ণমেণ্ট স্কুলবিলাকত য়োগা বা ফিজিকেল এডুকেশ্যন তাত অলৰেডি এক্সিষ্টিং টিচাৰ মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি বা হিন্দী টিচাৰ পঢ়ায় কিন্তু কোনো এনেকুৱা CBSE বা ICSE স্কুল নাই য'ত আপোনাৰ ফিজিকেল এক্টিভিটি বা স্পৰ্টছ তেনেকুৱা বেলেগ ছাবজেক্টৰ টিচাৰ পঢ়ায়হি ডেফিনিট কৰি ৰাখিছে তাত সকলোবিলাক গতিকে অসম চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাটোত গুৰুত্ব দিব লাগে আৰু দ্বিতীয়তে হ'ল কথাটো হ'ল এই গোটেই বস্তুখিনিৰ লগত আপোনাৰ ৰিলেটেড হৈ আছে যুৱ চামক ধ্বংস কৰা বিষয়টো হ'ল ড্ৰাগ এডিকশ্যনে হওক এলকহল এডিকশ্যনে হওক এই ক্ষেত্ৰত অসম চৰকাৰে অলপমান গুৰুত্ব দিব লাগে 4,500 লিটাৰ এখন ৱাইন শ্বপে আপোনাৰ মাহিলী ৱাইন শ্বপ বিক্ৰী কৰাতকৈ যদি চৰকাৰে যদি তাৰপৰা ৰেভিনিউটো অনাত গুৰুত্ব নিদি যদি ছাত্ৰ ছাত্ৰীসকল যিসকলে বিফল হৈছে মানে শিক্ষা সাং কৰিব পৰা নাই তেওঁলোকৰ উচ্চ শিক্ষাৰ কাৰণে যদি কোনোবাই যদি গুৰুত্ব দিলেহেঁতেন আমালৈ এনেকুৱা কিছুমান ফোন আহে যি ধৰি লৈছোঁ এডমিশ্যন ল'বলৈ টকা পইচা নাথাকে এতিয়া মাহে তেওঁলোকৰ কি হয় ছেমিষ্টাৰ ফিজ বাঢ়ে স্কুল কলেজবিলাক বা বিশ্ববিদ্যালয়বিলাকৰ সেই ক্ষেত্ৰত অলপমান গুৰুত্ব দিব লাগে এইটো মানে ধোঁৱা চাঙত তোলা এটা আঁচনি ল'ব নালাগে শিক্ষা মেডিকেল আৰু যাতায়াত এইকেইটা বস্তু ঠিক কৰি ৰাখিব লাগে অনুষ্ঠানটো শেষ কৰোঁ শেষত একেবাৰে সাধাৰণ প্ৰশ্ন ইমান জটিল নহয় শেষত বিকাশ অসম কেতিয়াবা মানসিকভাৱে ভাগি পৰে নে নাই মই এইটো এতিয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পানীফুকন ককাইদেউক মই ক'ব লাগিব আৰু এজন মোৰ ইউনিভাৰ্চিটি এজন ভাইচ চেঞ্চেলৰ তেখেতৰ লগত মোৰ খুব ক্ল'জ হয় মই আলোচনা কৰোঁ মই এনেই 1996ৰ পৰা য়োগাৰ লগত ৰিলেটেড মই জড়িত মোৰতো PhD এই টপিকটো য়োগা হয় মই ব্যক্তিগতভাৱে পাৰ ডে মোৰ 2 ঘণ্টা মেডিটেশ্যন য়োগা থাকে গতিকে যিজন ব্যক্তিয়ে য'ত ভাগি পৰে সেইডোখৰ জেগাৰ পৰা মই মানে আৰম্ভ কৰোঁ সেই মানে সবল স্থিতি ল'বৰ কাৰণে মই মানসিকভাৱে কেতিয়াও অন্তৰ্দ্বন্দ্ব বা মানসিকভাৱে মই ভাগি পৰি পোৱা নাই কিন্তু কেন্দ্ৰীয় কমিটি মোৰ চেণ্ট্ৰেল কমিটিৰ যিগৰাকী আমাৰ মুখ্য সচিব তেখেতেও মোক যেতিয়া মই সমালোচনাত আহোঁ বা কেতিয়াবা তেনেকুৱা চিঞৰবাখত আহোঁ তেতিয়া মোক তেখেতে এইটো বাৰে কথা কয় যে এইবিলাক সকলোবিলাক তোৰ বাবে অলংকাৰ হয় তই আগবাঢ়ি যাবৰ কাৰণে এইবিলাক সৰু এটা হাৰ্ডেল এটা অবষ্টাকলছ এইখিনি ব্ৰেক কৰিব পাৰিলেহে তই এটা জেগাত থিয় হ'ব পাৰিবি APJ আব্দুল কালামে এটা কথা কৈছিলে যদি আপুনি সপোন দেখে তেনে ডাঙৰ সপোন দেখিব লাগে সৰু সপোন দেখাটো এটা ক্ৰাইম এই সৰুবিলাক ঘটনা পৰিঘটনাই মোক কেতিয়া কোনো কাৰণত আজিলৈকে জুৰুলা কৰিব পৰা নাই আৰু কৰিবলৈ নিদিওঁ আৰু মই যদি ককাই ভাই বাই ভনী কোনোবাই যদি মোৰ ক্ষেত্ৰত যদি ধৰিছোঁ বোলে ভুল বুজাবুজি হৈছে সেইটো মই ভাবোঁ মোৰ ঘৰৰ মোৰ দেউতা মায়ে ভুল বুজিছে বা ককাই ভাই ভুল বুজাই না এদিন ৰাতি মোক শুদ্ধ পথটো মোৰ আইডিঅ'লজি বুজি পাব সেইটো সময়লৈ মই অপেক্ষা কৰোঁ কিন্তু বহিৰাগত ব্যক্তিৰ ক্ষেত্ৰত একদম চিধা কথা বৰ্তমানে ইয়াত আগ্ৰাসন নচলিব উৎপাত আগ্ৰাসন দাদাগিৰি বহিৰাগত ব্যক্তি কাৰোৱে নচলিব আৰু চলিবলৈ দিয়া নাই আপুনি মন কৰিছে চাগে একদম মই চাইছোঁ ছ'চিয়েল মিডিয়াত ঘৰত গৈ পিটন দিওঁগৈ ঘৰত দিওঁগৈ তাৰপাছত কেছ হয় পুলিচ কেছ হয় জেল হয় যি হ'ব দেখা যাব মানে এভৰি একশ্যন দেয়াৰ ইজ এ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন একৰ্ডিং টু কি কয় নিউটন থাৰ্ড ল অফ মোশ্যন একশ্যন ল'লে ৰিয়েকশ্যন কৰোঁগৈ প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া একদম যদিও কম সময়ৰ বাবে কথা পাতিম ভাবিছিলোঁ কিছু দীঘলীয়া হ'ল মই শেষত ক'ব লাগিব অনুষ্ঠানটোৰ যে আজিৰ প্ৰায় 4 বছৰমান আগত বিকাশ দাক লগ পাইছিলোঁ পাৰ্চনেলি বানপীড়িত অঞ্চলত মানুহক সাহায্য দিবলৈ গৈছিলে চাংচাৰীত আৰু চাংচাৰী আঠগাঁও কুসুমপুৰ সোণাপুৰ পানীতামা অঞ্চল যেতিয়া ডুবি আছিলে সেই সময়ত
আৰু তেতিয়াৰ পৰা যদিও বৰ বেছি কথা বতৰা নহয় খুব ফ'ল' কৰি থাকোঁ বা চাই থাকোঁ শেহতীয়াকৈ প্ৰায় চাগে আজি 6 মাহমানৰ পৰা 4 মাহ 6 মাহমানৰ পৰা বহুত বেছি এক্টিভ ৰূপত দেখিবলৈ পাইছোঁ জনতা হিচাপে ফ'ল' কৰি থকা গৈছে যিহেতু গতিকে খুব এক্টিভ দেখিছোঁ আৰু বিশেষকৈ যিখিনি আমাৰ ভুক্তভোগী অসমীয়া তেওঁলোকৰ কাষত থিয় দিয়া দেখা পাইছোঁ আৰু মোৰ সকলোতকৈ ভাল লগা কথাটো এনেকুৱা যে অকলে নহয় অকলেতো যুঁজিব সকলোৱে পাৰে লগত এটা টীম লৈ পেলাই মই চবতকৈ ভাল পাওঁ মই নিজে আমি টীম ৱৰ্ক কৰি আছোঁ আমি আজি পডকাষ্ট কৰিছোঁ আমি এটা টীম আছোঁ আজি 2জন আহিছোঁ ক'ৰবাত আমি 6জনো যাওঁ কেতিয়াবা গতিকে আমি এটা টীম লৈ কাম কৰি আছোঁ ৰিপৰ্টিং কৰি আছোঁ আজি 8 বছৰ ধৰি এটা টীম লৈ কৰি আছোঁ গতিকে বিকাশ অসম ডাঙৰীয়াৰ যি এটা টীম দেখিছোঁ য়ং ষ্টেজৰ ল'ৰা ছোৱালী সকলো মিলি সেইটোৱে ক'ৰবাত নহয় ক'ৰবাত ইনস্পায়াৰ কৰে আৰু মানুহখিনিক হয়তো এটা সকাহ দিয়ে যে সঁচাকৈ তেওঁলোকে ভাল কাম এটা কৰি আছে তেওঁৰ পৰাতো বহুকেইটা কথা গম পালোঁ ভৱিষ্যত পৰিকল্পনাও গম পালোঁ আৰু এগৰাকী গৱেষক ছাত্ৰ গতিকে অধ্যয়নৰ সমান্তৰালভাৱে জাতিটোৰ বাবে বা কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে নিজক অৰ্পণ কৰাটো এটা ডাঙৰ ত্যাগ গতিকে নিজৰ সময়খিনি এনেধৰণে আনক যিহেতু সমৰ্পণ কৰিব বিচাৰিছে বা পাৰিছে গতিকে তেওঁৰ নিশ্চয় ভৱিষ্যত যি পৰিকল্পনা সেইখিনিতো সফল হ'বই তেওঁৰ যিখিনি ইচ্ছা সেইখিনিতো এদিন নহয় এদিন পূৰণ হ'বই গতিকে শুভেচ্ছা নিশ্চয় মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে আমাৰ ফালৰ পৰা থাকিবই আৰু আশা কৰিম যে অসমৰ জনগণেও বিকাশ অসম ডাঙৰীয়াক শুভেচ্ছা দিব আশীৰ্বাদ দিব আৰু বিচৰা ধৰণে তেওঁ আমাক লৈ পেলাই যি সপোন দেখিছে সেইখিনি সাৰ্থক হ'ব আৰু শেষত অনুষ্ঠানটোৰ পৰা বিদায় মাগিছোঁ আৰু পুনৰ লগ পাম কেতিয়াবা জয় অসম এনে লাষ্টত কওঁ তুমি ৰিপ্লাই দিব নালাগে লাষ্টত কওঁ বৰুৱা আৰু অসম কিবা মিল আছে ন বৰুৱা আৰু অসম 100% একদম আপুনি জেকেটে দিছে বাৰু পইণ্টত ধৰিছোঁ একদম নমস্কাৰ থেংক ইউ